গুড মৰ্ণিং এভৰিৱান। আমি আছো এতিয়া কালিকপঙৰ মানে নেচাৰেল ভিউজ হওক। এতিয়া কাৰেণ্টলি 9 ডিগ্ৰী টু 8 ডিগ্ৰী বা 10 ডিগ্ৰী ইমানমান চলি আছে। একদম ধুনীয়া হয়। এই গোটেই পাহাৰখন যিখন দেখা পাইছে, গোটেই ৰাতি কমপ্লিটলি মানে লাইট হৈ আছিলে, একদম তৰা তৰা হৈ আছিলে। আৰু ৰাতিপুৱা এতিয়া প্ৰায় 6:30 হৈছে, এতিয়ালৈকে ছানৰাইজ হোৱা নাই। আৰু মানে খুব ধুনীয়া নেচাৰেল বিউটিৰ মাজত আছোঁ। ইয়াত আমাৰ এই বাইক ইয়াতে পাৰ্কিং কৰিছোঁ, ধুনীয়াকৈ পাৰ্কিং কৰি থৈছোঁ। এতিয়া চেইন লুপ কৰিম আৰু এতিয়া কোল্ড ষ্টাৰ্টাৰটো এটা হৈ যাব আমাৰ। আৰু ঘৰবিলাক বিৰাট ধুনীয়া 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 ঘৰ। আমি যিটো আছোঁ সেইটো ঘৰটো হোমষ্টেটো ধুনীয়া। আৰু এইফালে আমাৰ লগত আছে আকিব। হেল্ল' আকিব। গুড মৰ্ণিং। গুড মৰ্ণিং। কেনেকুৱা লাগিলে থাকি? বঢ়িয়া। টোপনি নাহিলে ৰাতি ন? নাহিল। অঁ, আৰু আমি ক'বলৈ পাহৰিছে, কালি আমি গুৱাহাটীৰ পৰা 7টা বজাত ওলাইছিলোঁ ন? 7টা বজাত মৰ্ণিং ওলাইছোঁ, একদম পূৰা 12টা বজাত ৱেষ্ট বেংগলত সোমাইছোঁ। ইয়াতে আহি পেলাই পাওঁতে ৰাতি 7টা বাজিছে। অলমষ্ট 12 ঘণ্টা চলাইছোঁ। চলাই পেলাই 500 কিলোমিটাৰ, অলমষ্ট 500 কিলোমিটাৰ 12 ঘণ্টা আহি পেলাই ইয়াতে ষ্টে কৰিছোঁ। আপোনালোকে যদি আহে আহিব পাৰে। এতিয়া আহি পেলাই পালোঁহি নলবাৰী। মানে নলবাৰী ক্ৰছ কৰি আহিলোঁ। আৰু ৰাতিপুৱা আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 7টা বজাত, কিন্তু 9টা বাজিব সময় হৈছে। 110 কিলোমিটাৰ চলাইছোঁ এতিয়ালৈকে। আৰু অভাৰঅল যদি চাওঁ 31 কিলোমিটাৰ পাৰ লিটাৰ মাইলেজ দেখাই আছে। আৰু ট্ৰিপটোত এতিয়া 110 কিলোমিটাৰ হৈছে। আৰু স্পীড হ'ল এভাৰেজ স্পীড 70 কিলোমিটাৰ পাৰ আৱাৰ। ভালেই দেখাই আছে, মানে অলমষ্ট 3 কিলোমিটাৰ কম কৰি ল'ব পাৰি, মানে 27 কিলোমিটাৰ পাৰ লিটাৰ দেখাই আছে, যিহেতু হাইৱেত চলাই আছোঁ আমি বাইক। আৰু মই মাত্ৰ ছিংগুল এটা বেগেই লৈ আহিছোঁ। যিমান পাৰোঁ মানে মিনিমাম ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবিলাক লগাইছিলোঁ, খুলি পেলালোঁ। এইটো টপ বক্সটো লগোৱা নাই, কাৰণ অফ ৰোডিং টাইপত অলপ হ'ব পাৰে। সেইটো কাৰণে টপ বক্স থাকিলে অফ ৰোডিং কৰিব নোৱাৰি, মানে অকণমান ট্ৰেইল টাইপ কৰিম বুলি ভাবি আহিছোঁ। আৰু কি হয় নাজানো তাতে গৈ পেলাই চিটুৱেশ্যন। তাৰখন 20,000 কিলোমিটাৰ চলিছে আৰু মোৰখন 25,000 কিলোমিটাৰ চলিছে। অলমষ্ট 5,000 কিলোমিটাৰ ডিফাৰেঞ্চ। আৰু মোৰ এয়া লগাই দিছোঁ ভাইটাৰাৰ ট্ৰেইল বেগটো। গোটেইখিনি বস্তু আহি গৈছে। তাতো পামচাৰ কিট বহুতখিনি আছে। পামচাৰ কিট আছে ধৰক, আৰু কিবা কিবি আছে এচেঞ্চিয়েল বস্তু, বাইকৰ এচেঞ্চিয়েল ক্লাছ কেবল, এইবিলাক এক্সট্ৰা বস্তুবিলাক তাতে ভৰাই দিছোঁ। আৰু আপোনালোকক যিহেতু জনাইছোঁৱে, মই মেক্সিছৰ মেক্স ফ্ল'ৰ লগাই লৈছোঁ। আৰু এয়া অলমষ্ট 1500 কিলোমিটাৰ চলাইছোঁ। তাৰপাছত গ্ৰিপছটো ইমানমান আছে এতিয়া। আৰু আশা কৰিছোঁ বৰফৰ মাজতো এইটোৱে চলাই পেলাই, এইটোৱে মানে ভালকৈ চলাব পাৰিম। আৰু এনেই অফ ৰোডিং কৰিছোঁ বহুতখিনি, ভাল মানে গ্ৰিপছটো ভাল পাইছোঁ অভাৰঅল। এতিয়া সময় হৈছে 4:44। আৰু এতিয়া আজি টোটেল কিলোমিটাৰ চলাইছোঁ 454 কিলোমিটাৰ চলাইছোঁ। আৰু চব ঠিকে আছে, গোটেইখিনি মজা। এতিয়া আৰু 60 কিলোমিটাৰমান আছে কালিমপুৰলৈ। ব্ৰেকফাষ্ট কৰিলোঁ, লাঞ্চ কৰিলোঁ, চব কৰিলোঁ। এতিয়া ৰাতি গৈ পেলাই তাতে কালিমপুৰত থাকি পেলাই আমি ডিনাৰ কৰিম তাতে। অলমষ্ট আমি মানে এতিয়া ৱেষ্ট বেংগলৰ যি পাহাৰ আছে, পাহাৰত উঠিবলৈ আৰম্ভ কৰিছোঁ। আৰু এঘণ্টামান চাগে অলপ আন্ধাৰে চলাব লাগিব। আন্ধাৰ মানে গৈ পোৱালে হয়তো আন্ধাৰ হ'বগৈ। তাৰপাছত আমি হোটেলত থাকিম। আৰু মানে প্লেন কৰিছিলোঁ আমি শিলিগুৰিত থকা বা NGPত থকা, কিন্তু তাৰ যিটো ৰাস্তাটো বোলে খুব সোনকালে ৰাতিপুৱা বন্ধ হৈ যায়। সেইটো কাৰণে আমি সোনকালে ওলাবলগীয়া হ'ল, মানে যিমান পাৰোঁ আগুৱাই পেলাই আহিব। আৰু সেইটো কাৰণে কালিমপুৰত থাকিম গৈ পেলাই এতিয়া। এতিয়ালৈকে পূৰা মজা আছে, চলি আছে। ইমান দূৰ চলাইছোঁ যদিও ভাগৰ লগা নাই। মানে ভাগৰ মানে চলাবলৈ আৰু দম আছে। আৰু মানে এতিয়াও ইমান ভাগৰ লগাকৈ নাই, মানে যে চলাব নোৱাৰিম এনেকুৱা নহয়। এতিয়াও 100 কিলোমিটাৰ চলাব পাৰিম। আৰু এইটো হোমষ্টেটো চাওক, কি ধুনীয়া হোমষ্টে। আমাৰ গুৱাহাটীত চলে কিমান দাম হ'ব মই নকওঁ, কিন্তু ইয়াতে আপোনালোকে এটা অনুমান লগাই চাওক। এইটো এটা ৰুম, ইয়াত এখন বেড আছে। তাৰপিছত আৰু যদি এইফালে চাই, এইফালে আমাৰ চেয়াৰ টেয়াৰো দিছে। বস্তু বাৰু গোটেই ভৰি আছে যেনি তেনি। তাৰপিছত এইফালে এইটো এটা ৰুম। সেইফালে সেইটো বাথৰুম আছে। আৰু এইফালে আমাৰ কিটচেনো আছে। এইটো কিটচেন। চ' এই গোটেইখিনিত মানে 2000 টকা বিচাৰিছিলে তেখেতলোকে। আমি 1800 ৰুপিছত ফিক্স কৰিলোঁ পাৰ্মানেণ্টলি। আৰু ৰাতি যি খানা দিছে, খানাও বঢ়িয়া খানা দিছে, একদম পূৰা বঢ়িয়া খানা। আৰু আমি আজি য'ত গৈ আছোঁ, লাটচেঙত গৈ আছোঁ, তাতে এতিয়া কাৰেণ্টলি -3 বা -2 ডিগ্ৰী চলি আছে। তাৰ কাৰণে আমি অলপ ভালদৰে প্ৰিপেয়াৰ হৈ যাব লাগিব। এইখন হ'ল তিষ্টা নদীখন। ইয়াতে ৰিভাৰ ক্ৰাফটিঙো হয় অলপ আগত। বহুত মানুহে ৰিভাৰ ক্ৰাফটিং কৰি আছে।
তো অলপ দিনৰ আগত যিহেতু গম পাইছে গোটেই চব উটুৱাই নিছিলে আৰু বহুত বহল হৈ গ'ল নদীখন এতিয়া বানপানী হোৱাৰ কাৰণে। আৰু এতিয়া আমি আগুৱাই গৈ আছোঁ টুৱাৰ্ডছ লাচিন। একচুৱেলি কি হ'ল আমি মানে ঠাণ্ডা সোনকালে পাম বুলি পূৰা কাপোৰ পিন্ধি আহিলোঁ আৰু ৰাস্তা যি মানে অফ ৰ'ডিং কৰি জঁপিয়াই আহিছোঁ বাইক ভিতৰত গোটেই ঘামি জামি অৱস্থাই নাইকিয়া হৈ গৈছে এনেকুৱা অৱস্থা হৈ গৈছে। আৰু ছিকিমখন সঁচা কথা ক'বলৈ গ'লে গোটেই মানুহবিলাকৰ ঘৰৰ কিনাৰে কিনাৰে ন ফুলৰ বাগানে ভৰা চব এইখন মানুহতো গোটেই ফুল গোটেই ভৰি আছে গোটেই এফালে কিনাৰে কিনাৰে। এইবিলাক ফুল আমাৰ তাতে নাৰ্চাৰীত 120 টকাকৈ পুলি ওলাইছে এতিয়া বিক্ৰী কৰি আছে। আৰু স্নেক প্লেণ্ট যিটো আমি লগাওঁ স্নেক প্লেণ্টটো এইবিলাক মানে গোটেই ৰাস্তা মানে পাহাৰৰ কিনাৰে কিনাৰে জংঘলী নিচিনাকৈ আছে। আৰু ইয়াৰ মানুহৰ ঘৰতো চবৰ ঘৰতে আছে স্নেক প্লেণ্ট, বহুত আছে, খুব বেছিকৈ আছে। এইবিলাক কাম চলি আছে এতিয়া। সেইটো মানে ভাল লাগিছে মানে ইমান ভেৰাইটিজ অফ ফুল আছে ছিকিমখনত গোটেই মানুহবিলাকৰ ঘৰত দেখি ভাল লাগিছে। ঘৰটো যিমান ধুনীয়াকৈ সজাইছে তাৰ লগে লগে ফুলো তাতকৈ বেছি সেই মানুহ ঘৰত। ৰাস্তা ৰাস্তা চাওক কি হৈ আছে ৰাস্তা, গোটেই ৰাস্তা এনেকুৱা মানে এনেকুৱা ৰাস্তা দিয়ে অহা যোৱা কৰিবলগীয়া হৈ আছে। ব'লা কালিকপুঙৰ বিষয়ে যদি আপোনালোকে আৰু ভালদৰে চাবলৈ বিচাৰিছে তেতিয়া বিদ্যা বালনৰ কাহিনী চিনেমাখন চাই ল'ব। আৰু দ্বিতীয়তে হ'ল আমাৰ তাত ব্যৱহাৰ হোৱা বিক্ৰী কৰা প্ৰায়বিলাক ইনডোৰ আৰু আউটডোৰ যি প্লেণ্ট আছে নাৰ্চাৰীত পোৱা যায় সেইবিলাক কালিকপুঙৰ পৰাই যায়। আগতে বোলে দাৰ্জিলিঙৰ পৰা গৈছিলে, দাৰ্জিলিঙৰ টেম্পাৰেচাৰটো অলপ কম হয়, সেইটো কাৰণে আমাৰ তাৰ লগত পটককৈ এডজাষ্ট কৰি ল'ব নোৱাৰে। কিন্তু কালিকপুঙৰ টেম্পাৰেচাৰটো আমাৰ তাৰ লগত মিলে, সেইটো কাৰণে ইয়াৰ পৰাই ছাপ্লাই হয় মানে মেক্সিমাম। আৰু নেক্সট ভিডিঅ'টো আহি আছে, আপোনালোকে চাই থাকিব। মংগনৰ পৰা লাচিঙলৈকে এক্সট্ৰিম এডভেঞ্চাৰ ৰোড।